Hello everyone, good evening. আপোনালোক সকলোকে মোৰ চেনেলৰ অন্যটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু ভিডিঅ'বিলাক কি যে ক'ব মানে একদম ৰাতিহে দিছোঁ 9:10 বজাত এটো ক'বলৈ গ'লে এটা ফানি চেলেঞ্জিং ভিডিঅ' বুলি ক'ব লাগিব কাৰণ দিনত যেটো মই সময় নাপাওঁ আৰু ল'ৰাটোৰ লগত লাগি থাকোঁতে যায় যেহেতু তাৰ গাটো বেয়া সেই কাৰণে আৰু আজিৰ ভিডিঅ'টো ৰেচিপিৰ লগতে জড়িত চালে মানে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব গতিকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'ৰ অপেনিং মই কেতিয়া দিছোঁ দেখা পাইছে এতিয়াতো ৰাতিয়ে হৈ গ'ল মানে কি কম একো টাইম নোপোৱা নিচিনা গতে হৈ পৰিছোঁ কিন্তু যেহেতু এইটো চেলেঞ্জিং ভিডিঅ' মই কিবা কৰি হ'লেও ভিডিঅ' অকণমান হ'লেও দিব লাগিবই সেইকাৰণে মই দিছোঁ গতিকে চাওক আজিৰ এই ৰেচিপি আজি মই আপোনালোকলৈ পনীৰৰ এটা ৰেচিপি লৈ আনিছোঁ একেবাৰে সিম্পল ইয়াত একো মছলা ব্যৱহাৰ নকৰোঁ অকল মাত্ৰ কেইটামান পাঁচফোৰণ ব্যৱহাৰ কৰিম আৰু এতিয়া পনীৰখিনি মই এনেকৈ এপিচ সৰুকৈ ধুনীয়াকৈ কাটি লৈছোঁ কাটি পেলানি ইয়াত এনেকৈ কেৰাহীখনত অকণমান হালধি দি পেলানি ফ্ৰাই কৰি লৈছোঁ এতিয়া মই অকণমান ইলুটি কৰি দিওঁ আৰু এটা কুকাৰত আপোনালোকে দেখা পাব কুকাৰটোত দাইল আৰু তাতে আলু টুকুৰাকৈ কাটি পেলানি মই কুকাৰত মানে এইখিনি বইল হ'বৰ কাৰণে থৈ দিছোঁ আপোনালোকক দেখুৱাম বাৰু চাব আৰু এতিয়া ধুনীয়াকৈ পনীৰখিনি ৰঙচুৱা হোৱালৈকে অকণমান ভালদৰে ফ্ৰাই কৰি ল'ম আৰু তেতিয়া মানে কি হয় খাবলৈ ভাল হয় আৰু এইফালে পিঁয়াজ কাটি থৈছোঁ আৰু এয়া দেখিছে কুকাৰত মই এনেকৈ বহাই থৈছোঁ আৰু এইফালে দেহাক ৰাতিপুৱা উঠিলেহি তাক দৰৱ পাতি খোৱালোঁ তাৰ জলপানো খোৱালোঁ খুৱাই পেলানি এনেকৈ অকণমান বহাই থৈছোঁ দেউতাকে খেলাই আছে অকণমান ভাল পাইছে সি দৰৱ খুৱাই দিয়াৰ পিছত তাৰপিছত এতিয়া অকণমান দেউতাকৰ লগত খেলি আছে এনেকৈ বিচনাখনতে আৰু দাইল আৰু আলুখিনি আমাৰ ইতিমধ্যে বইল হৈ গ'ল আৰু এইফালে কেৰাহীখনত মই অকণমান ৰিং পাপৰ ভাজিছিলোঁ ভাতৰ লগত খাবৰ কাৰণে আৰু এইফালে অকণমান পিঁয়াজ এয়া কাটি থৈছোঁ আপোনালোকক দেখালোঁ অলৰেডি আৰু এতিয়া ধুনীয়াকৈ মই চব্জিখিনি বনাই লওঁ কেৰাহীখনত আৰু অকণমান মই তেল দি দিম তাতে মই বনাম আৰু পনীৰৰ চব্জিটো আপোনালোকে এইফালে সেই কেৰাহীখনত কেইটামান পাঁচফোৰণ দিলোঁ সেয়া দেখিছে আপোনালোকে পাঁচফোৰণ তাৰপাছতে পিঁয়াজ অকণমান দিলোঁ পিঁয়াজ অকণমান দি পেলানি এনেকৈ এতিয়া ভাজি লৈছোঁ একেবাৰে চিম্পুলকৈ বনাম যিহেতু এতিয়া ল'ৰাটোৰ গাটোও ভাল নহয় সেইকাৰণে একেবাৰে চিম্পুলকৈ খাম আৰু মানে আৰু পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা কৰি ভাজি লৈছোঁ তাতে পাঁচফোৰণকেইটা দিয়া আপোনালোকক দেখুৱাবলৈ নহ'লে আৰু এতিয়া মই ইয়াতে যিখিনি দাইল আৰু আলু বইল কৰি ৰাখিছিলোঁ এইখিনি এতিয়া ইয়াত মই ঢালি দিম আৰু প্ৰথমতে আলু কেইপিচ এনেকৈ দি লৈছোঁ কেইপিচমান তাৰপিছতে এতিয়া গোটেইখিনি ঢালি দিম কুকাৰত যিমানখিনি দাইল বইল কৰি থৈছিলোঁ আৰু এইখিনি এতিয়া অকণমান ডাঠ কৰিম জুইটো অকণমান বেছিকৈ দি দিম যাতে গ্ৰেভিখিনি অকণমান ডাঠ হৈ যায় আৰু ডাঠ হ'লে মানে খাবলৈ ভাল লাগিব আৰু একেবাৰে পনীয়া কৰিলেতো আৰু খাবলৈ ইমান ভাল নালাগিব আৰু আপোনালোকে অৱশ্যে কৰিব পাৰে আৰু এইফালে অকণমান এতিয়া এয়া দেখিছে উতল আহিছে আৰু মই আলু কেইপিচমানো ভাঙি দিম প্ৰথমতে মই ইয়াত এতিয়া পনীৰ কেইপিচ দি দিছোঁ পনীৰ কেইপিচ দিয়াৰ পিছত ভালকৈ যেতিয়া অকণমান উতল আহিব উতল অহাৰ পিছত মই আলু কেইটুকুৰামান ভাঙি দিম তেতিয়া মানে গ্ৰেভিকণ কি হ'ব ডাঠ হ'ব আৰু খাবলৈ বহুত ভাল লাগিব আপোনালোকে এনেকৈ ঘৰতে চিম্পুলকৈ দালিৰ লগত পনীৰ বনাই এনেকৈ খাবচোন খাবলৈ বহুত টেষ্টি আপোনালোকে কাবেলি বুট বা এনেকুৱা বেলেগ কিবাৰ লগত বনোৱাৰ সলনি এনেকৈ দাইলৰ লগতো বনাই খাই চাবচোন বহুতেই টেষ্টি লাগে খাবলৈ আৰু একেবাৰে সহজ চিম্পুল হয় একো মেৰামতি ইয়াত কৰি থাকিবলৈ কোনো প্ৰয়োজন নাই আৰু মই ইয়াতে কেঁচা জলকীয়া 3টা এনেই মানে ভাঙি পেলানিহে দিছোঁ দুটুকুৰা কৰি পেলানি জলকীয়াটো মই একেবাৰে মানে তেলত দিয়া নাই আৰু বেছি জ্বলা হ'বলৈও নিদিওঁ যিহেতু দেহাৰ জ্বৰ সেইকাৰণে মই অকণমান বাছি খাইছোঁ কিন্তু এখেতৰ কাৰণে অকণমান জ্বলা দিবলগীয়া হয় যিহেতু খাই ভাল পায় তেখেত আৰু আমাৰ চব্জি বনি ৰেডি হৈ গ'ল আৰু এইফালে ভাত বাঢ়ি লৈছোঁ এইখিনি ভাত তেখেতৰ কাৰণে বাঢ়িছোঁ এইফালে দাইল আৰু পনীৰৰ চব্জি আৰু এইফালে ছাইডত অকণমান ৰিং পাপৰ এনেকৈ দি দিছোঁ আৰু এইফালে ভাত আৰু নেমু আৰু এনেকৈ আপোনালোকে বনাই খাই চাব খাবলৈ বহুত টেষ্টি লাগিব আৰু এইফালে দেহাৰ কাৰণে আপেল এটা ভাততে দি এনেকৈ বইল কৰি থৈছিলোঁ তো তেনেহ'লে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰি দিছোঁ আৰু একেবাৰে চিম্পুল ভিডিঅ' আছিলে আৰু আপোনালোকে গম পাইছে দেহাৰ যিহেতু গাটো বেয়া সেইকাৰণে মই ইমান দীঘলীয়া ভিডিঅ' কৰিবলৈ মোৰ ওচৰত একেবাৰে সময়ৰ অভাৱ তথাপিতো আপোনালোকৰ কাৰণে ভিডিঅ'টো আগবঢ়ালোঁ আশা কৰি আপোনালোকে মৰম দিব